আজি মোৰ ছোৱালীজনীৰ লগৰ দুজনী ছোৱালী আহিব, যিহেতু তেওঁলোকৰ লগৰ ছোৱালীৰ বিয়া, গতিকে বিয়া খাবলৈ বুলি আমাৰ ঘৰৰ পৰাই কাপোৰ কানি পিন্ধি ৰেডি হৈ যাব। সেইবাবে মই তেওঁলোকক আপ্যায়িত কৰিবলৈ অকণমান পোলাও আৰু মোৰ কলীয়া কেৰাহীত এইফালে উতলি আছে মাংস। আজি এনেদৰে তেওঁলোকক খুৱাম, যিহেতু তেওঁলোকে বিয়া খাবলৈ যাবই অলপ পাছত, সেইবাবে এনেকৈ অনুষ্টুপীয়াকৈ খুৱাবলৈ লৈছোঁ। আৰু লগতে মই ছোৱালীজনী সাজি কাচি ওলাইছে, ব'লকচোন ছোৱালীজনী কেনেদৰে ওলাইছে আপোনালোকক অকণমান দেখাওঁগৈ। এয়া ছোৱালীজনী বিয়ালৈ যাবৰ কাৰণে সাজোন কাচোন কৰিছে। কেনে লাগিছে বাৰু বন্ধু বান্ধৱীসকল মোৰ ছোৱালীজনীক? চুলিখিনি বান্ধিবলৈ আছে, খোপা বান্ধিম ভাবিছোঁ। ভাল লাগিছে নে জনাবচোন। এনেদৰে ওলাইছে আৰু কাপোৰযোৰ পিন্ধিবলৈ জানিছোঁ নে সেইটো জনাব। এনেদৰে পিন্ধিছে। যিহেতু ছোৱালীবিলাকে এনেদৰে প্ৰথম কাপোৰ সাজ পিন্ধোতে বৰ ৰচক পচক এটা পৰিৱেশৰ সৃষ্টি কৰে, কাৰণ নিপিন্ধা ছোৱালী যিহেতু। ক'ৰবাত বিয়া এখন খাবলৈ গ'লে এনেদৰে পিন্ধে, যিহেতু লগৰ ছোৱালী বিয়া অকণমানতো সাজোন কাচোন কৰিবই লাগিব। একো কৰা নাই এতিয়ালৈকে, মাত্ৰ কাপোৰযোৰহে পিন্ধাত ব্যস্ত হৈ আছে।